ৰাইজে ক'লে যে তোমাৰ গীতবোৰ জুবিনদাৰ লগত অলপ মিল আছে বুলি কয়, কিন্তু মই সেইটো ভবা নাছিলোঁ। সেই সময়টোত আচলতে মই জুবিনদাৰে গীত গাই আছিলোঁ। একদম যেতিয়া খবৰটো পাইছোঁ মই, জুবিনদাৰ মোৰ লগ দুজনমান আহিছিলে, আমি জুবিনদাৰ কাৰণে গাই আছিলোঁ, মায়া গীতটো গাই আছিলোঁ। এন্ধাৰ হ'ব নোৱাৰো, মুচি দিব নোখোজো, পাখি মেলা অতীত। তেতিয়াই মানে খবৰ মোৰ লগ এজনে ফোন মাৰিলে তেতিয়া যে জুবিনদা নাই নহয়, গুচি গ'ল নহয় বুলি। চ' মই বোলো কি কোৱা হে, জুবিনদা নাই? মই মানে একদম মানে চক। দুদিনমান মই এইটো নিউজে চাইছোঁ যে এই নিউজটো কেঞ্চেল, মানে মিছা হওক, এই নিউজটো মিছা হওক, সেইটোৱে কামনা কৰি আছোঁ, কিন্তু লাষ্টত নাই। নমস্কাৰ, অসম লাইভ 24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই প্ৰিয়মজ্যোতি হাজৰিকা। আজি আমাৰ ষ্টুডিঅ'লৈ এগৰাকী বিশেষ অতিথিক আমি আমন্ত্ৰণ কৰি আনিছোঁ। অতিথিগৰাকীৰ কণ্ঠ শুনিলে আপুনি কিছু মুহূৰ্তৰ বাবে আপুনি ৰৈ যাব। ক'ৰবাত জুবিন গাৰ্গৰ কণ্ঠটো আপুনি বিচাৰি পাব। জুবিন গাৰ্গৰ কণ্ঠৰ সাদৃশ্য থকা উদীয়মান কণ্ঠশিল্পী প্ৰিয়ম কৌস্তভ আমাৰ লগত আছে। প্ৰিয়মক স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ। আৰু আমাৰ প্ৰিয়মৰ লগতে গীটাৰত আমাৰ সংগত কৰিবলৈ আমাৰ মাজত উপস্থিত আছে তাপস শৰ্মা। তাপস দাকো স্বাগতম জনাই অনুষ্ঠানটোলৈ। মই কথা পাতিম, বহুখিনি কথা পাতিম তোমাৰ লগত, যিহেতু মই কৈছোঁৱেই যে জুবিন গাৰ্গৰ লগত, জুবিন গাৰ্গৰ কণ্ঠৰ লগত তোমাৰ কণ্ঠটো কিছু সাদৃশ্য আছে। কিয় কৈছোঁ, তুমি যিহেতু সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেলেই, তুমি অকণমান অনুষ্ঠানটোৰ প্ৰথমতে তোমাৰ এটা গীতেৰে আমি আৰম্ভ কৰোঁ। হয়, গীতৰ মাজত যোৱাৰ আগত মই প্ৰথমতে অসম লাইভ 24 চেনেলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে তোমাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি মোক ইয়ালৈ নিমন্ত্ৰণ দিয়াৰ বাবে, লগতে সমূহ অসমবাসী ৰাইজলৈ মই সেৱা জনাইছোঁ, ধন্যবাদ। প্ৰথমতে এতিয়া মেঘৰ বৰণ, জুবিনদাৰ মেঘৰ বৰণ গীতটি গাবলৈ চেষ্টা কৰিছোঁ। ঠিক আছে, নিশ্চয়। এতিয়া যেন তুমি মোৰ তথাপিতো তুমি দূৰ দূৰ, এন্ধাৰৰ গান বহু গাৰো, বাট চাওঁতে শিল হলো, সপোন আহে যায় দুখ নিগৰা মন, নিথৰ নিথৰ প্ৰতিক্ষণ, মেঘৰ বৰণ, ৰ'দৰ বৰণ, জোনৰ বৰণ, তুমি কোন দূৰ গানৰ মাজত, কথাৰ মাজত, প্ৰাণৰ কাষত, তুমি কোন সুৰ, মেঘৰ বৰণ, সপোনে 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 নিবিৰে 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 তোমাৰ বৰবৰ সুৰ, মেঘৰ বৰণ, ৰ'দৰ বৰণ, জোনৰ বৰণ, তুমি কোন দূৰ গানৰ মাজত, কথাৰ মাজত, প্ৰাণৰ কাষত, তুমি কোন সুৰ। ধন্যবাদ। সঁচাকৈয়ে খুব সুন্দৰ প্ৰিয়ম। চকুলতা মুদি যদি শুনো, সঁচাকৈ তোমাৰ কণ্ঠটোত যেন জুবিনদাৰ কণ্ঠটো প্ৰাণ পাই উঠে। কেতিয়াৰ পৰা তুমি সংগীতৰ চৰ্চা তুমি আৰম্ভ কৰিছিলা?
হয়, প্ৰথমতে মই ক্লাছ 4ৰ পৰাই মই আৰম্ভ কৰিছোঁ, উম, চৰ্চা আৰম্ভ কৰিছোঁ। তাৰপিছত এতিয়ালৈকে গীতৰ চৰ্চাই চলি আছে। উম, 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 জুবিন দাক আহ, নিজৰ গুৰু হিচাপে মানি কিনে উম, চলি আছে আৰু বৰ্তমান। যে তোমাৰ চোলাটো দেখিছোঁ আমি জুবিন গাৰ্গৰ ফটো। হয়, জুবিন জুবিন গাৰ্গক দাক খুব ভাল পোৱা। একদম ভগৱান মোৰ বাবে। এই যে তোমাৰ কণ্ঠটো জুবিন গাৰ্গৰ দৰে, কেতিয়াৰ পৰা তুমি মানে ৰাইজে তোমাক কৈছে বা তুমি যিটো সামাজিক মাধ্যমো এতিয়া তুমি ভাইৰেল হৈ পৰিছা, কেতিয়াৰ পৰা তোমাক মানুহে ক'ব লৈছে যে তোমাৰ কণ্ঠটোত জুবিন দাৰ গীতসমূহ প্ৰাণ পাই উঠিছে, কিছু সাদৃশ্য আছে, কেতিয়াৰ পৰা ক'বলৈ লৈছে তোমাক? এনে ৰাইজে মোক ফেচবুকত মই ভাইৰেল হোৱা জাষ্ট 4 মান্থছমান হৈছে। মই ফেচবুকত এক্টিভ নাছিলোঁ আগতে। আগতে মই ঘৰতে চৰ্চা কৰিছিলোঁ, গীতৰ চৰ্চা কৰিছিলোঁ। ফেচবুকত মই এক্টিভ হোৱা 4 মান্থছমান হৈছে। তেতিয়া লাহে লাহে ৰাইজে গীতবোৰ শুনিব পালে, মোৰ কভাৰবোৰ শুনিব পালে। তেতিয়া ৰাইজে ক'লে যে তোমাৰ গীতবোৰ জুবিনদাৰ লগত অলপ মিল আছে বুলি কয়। কিন্তু মই সেইটো ভবা নাছিলোঁ। কিন্তু এতিয়া ৰাইজে যিহেতু অলপ কৈ আছে, ময়ো এইটো লাহে লাহে ভাবি গম পাই আহিছোঁ আৰু লাহে লাহে যে অলপ মিল আছে। তেওঁৰ যি অকণমান মিল আছে বুলি যে কৈছে, তাৰ কাৰণে মই বহুত সৌভাগ্য। জুবিন গাৰ্গৰ কোনবোৰ গুণ তোমাৰ ভাল লাগে? যিহেতু জুবিন গাৰ্গক তুমি আদৰ্শ হিচাপে লৈছা, জুবিন গাৰ্গৰ গীতসমূহ তুমি গাবলৈ লৈছা, তোমাৰ কণ্ঠত প্ৰাণ পাই উঠিছে যিহেতু, কোনবোৰ গুণে তোমাক আকৃষ্ট কৰে, কোনবোৰ গুণ তোমাৰ ভাল লাগে জুবিন গাৰ্গৰ? যিহেতু জুবিন গাৰ্গৰ চব গুণেই সকলোৰে ভাল লাগে, সকলোৰে তোমাৰ ব্যক্তিগতভাৱে ভাল লগা কোনটো? মোৰ এনে জুবিনদাৰ সকলো বস্তুৱে ভাল লাগে। সকলো গুণ মই ট্ৰাই কৰোঁ ময়ো সেইখিনিলৈ যাবলৈ। কিন্তু জুবিনদাৰ বিশেষকৈ মই যিহেতু মিউজিকৰ অলপ আছোঁ, গতিকে মিউজিকৰ লাইনত আছোঁ, গতিকে জুবিনদাৰ মিউজিকৰ বিষয়ে জুবিনদাই কিমান আমাৰ নিউ জেনেৰেশ্যন ছিংগাৰক কৈছে যে খুলি গাবৰ কাৰণে কেতিয়াও কম্প্ৰেছ কৰি নাগাবা আৰু মিঠা কৰিব লাগে, গীতবোৰ ভালকৈ গাব লাগে। সেইবিলাক গীতৰ চৰ্চা তেওঁৰ পৰাই আৰু কৰি আছোঁ আৰু গুণ তেওঁৰ চবেই গুণ ভাল লাগে। হয়, আৰু এইটো এতিয়া বিশেষকৈ পইণ্ট আউট কৰিব নোৱাৰি, চবেই আৰু মোৰ এতিয়া যিহেতু তেওঁক ফ'ল' কৰিয়ে আহিছোঁ, তেওঁৰ চব গুণে ভাল লাগে। অকণমান তোমাৰ নিজৰ বিষয়ে কোৱাচোন, অকণমান তোমাৰ নিজৰ বিষয়ে, যে তোমাৰ ঘৰ ক'ত, জন্ম ক'ত তুমি, অকণমান তোমাৰ বিষয়ে কোৱাচোন। হয়, মোৰ ঘৰ কলাইগাঁৱত, ওদালগুৰিত। মই লাষ্ট ইয়াৰ ডিগ্ৰী কমপ্লিট কৰিছোঁ মঙলদৈ কলেজৰ পৰা, আৰু এতিয়া বৰ্তমান তাকে গীত চৰ্চা কৰি আছোঁ। হয়, আৰু কিবা এটা শুনো, জুবিনদাৰ কিবা এটা। ঠিক আছে, এতিয়া জুবিনদাৰ এন্ধাৰ হ'ব নোৱাৰোঁ গীতটি গাবলৈ চেষ্টা কৰিছোঁ। হয়, এন্ধাৰ হ'ব নোৱাৰো, মুচি দিব নোখোজো, পাখি মেলা অতীতক কিদৰে পাহৰো। এন্ধাৰ হ'ব নোৱাৰো, মুচি দিব নোখোজো, পাখি মেলা অতীতক কিদৰে পাহৰো। পোহৰ বুলি জীয়ালো মনে মনে প্ৰাণতে, হাতেৰে ঢুকি নোপোৱা জোনৰে ছবি, পাখি মেলি সপোনে আগচিলে জীৱন, কোনোবা দূৰদি আকাশৰ নীলিমাতে, সেই মন আজি যেন সীমত লীন হোৱা তৃষা, কিদৰে পাহৰো মই। এন্ধাৰ হ'ব নোৱাৰো, মুচি দিব নোখোজো,
ৰঙাৰে জীৱনে নাজানো যদিও দুবাহু আছো মেলি সঁচা মিছা মাজত সাঁতুৰিছো যদিও খেলি খেলি সপোনে মিঠা চুমা যাচি এই মন আজি যেন পোহৰত প্ৰাণ পোৱা তৃষা কিদৰে পাহৰো এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো ধন্যবাদ। খুব সুন্দৰ ময়ো অলপ সময় ময়ো ৰৈ গ'লোঁ ক'ৰবাত যেন জুবিন দাক বিচাৰি পোৱা যেন লাগিলে তুমি আনুষ্ঠানিক শিক্ষা ক'ৰবাত লৈছিলানে আনুষ্ঠানিক শিক্ষা মই ক্লাছিকেলৰ লৈছিলোঁ। ক্লাছিকেলৰ মই MUs কৰি আছোঁ বৰ্তমান। আৰু এনে মডাৰ্ণ চঙত মই এতিয়া নিজে কৰি আছোঁ চৰ্চা। মানে অকল জুবিন গাৰ্গৰ গানেই গোৱা নাই নাই চব ছিংগাৰৰে গান গাওঁ। হয়। জুবিন দাক কেতিয়াবা লগ পোৱা হৈছিল নে নাই জুবিন দাক ফিজিকেলি এনেকুৱা লগ পোৱা হোৱা নাই। আশা এটা নিশ্চয় আছে আশা আছিলে, বহুত আশা আছিলে তেওঁক লগ কৰা, কিন্তু ভাগ্যত নাথাকিলে আৰু। জুবিন দা গুচি গ'ল। হয়। যিটো আজি 5 মাহেই হ'ল হয় জুবিন দা আমাৰ মাজৰ পৰা হেৰাই যোৱা। আজিও শোকস্তব্ধ হৈ আছে ৰাজ্যবাসী হয়নে আমাৰ বুকুৰ পৰা সেই জুইকুৰা আজিও যোৱা নাই যে আমাৰ মাজত জুবিন দা যে নাই আজিও বিশ্বাস কৰিবলৈ বিৰাট টান হৈছে। হয়। কি ক'বা জুবিন দাৰ বিষয়ে জুবিন দাটো আমাৰ অসমৰ বাবে একদম হাৰ্টথ্ৰব আছিলে। তেওঁক কম্পেয়াৰ কৰিবই নোৱাৰে। তেওঁ একদম পূৰা ভগৱান হৈ গৈছে আমাৰ অসমবাসীৰ বাবে। জুবিন দাৰ বিষয়ে জুবিন দাই এতিয়া বৰ্তমান ন্যায় পাব লাগে, মতে ন্যায় পাব লাগে। আৰু সকলো ৰাইজেই বিচাৰিছে ন্যায় পোৱাটো, ময়ো বিচাৰিছোঁ। আৰু চৰকাৰে যাতে ন্যায়টো দিয়ক তাকে কামনা কৰিছোঁ। এই যে 19 ছেপ্টেম্বৰ দিনটোত জুবিন দাৰ সেই ছিংগাপুৰৰ পৰা বেয়া খবৰটো আহিছিলে, সেই সময়খিনিত জুবিন দা যে নাই বিশ্বাস কৰিব পাৰিছিলেনে কোনোবাখিনিত? সেই সময়টোত আচলতে মই জুবিন দাৰে গীত গাই আছিলোঁ। একদম যেতিয়া খবৰটো পাইছোঁ মই, জুবিন দাৰ মোৰ লগ দুজনমান আহিছিলে, আমি জুবিন দাৰ কাৰণে গাই আছিলোঁ, মায়া গীতটো গাই আছিলোঁ। তেতিয়াই মানে খবৰ মোৰ লগ এজনে ফোন মাৰিলে তেতিয়া যে জুবিন দা নাই নহয়, গুচি গ'ল নহয় বুলি। চ' মই বোলো কি কোৱাহে, জুবিন দা নাই? মই মানে একদম মানে চক, মানে এইটো কেনেকৈ হ'ব পাৰে? আমাৰ মাজত এনেকুৱা সোমাই গৈছে মানে জুবিন দা, এই বস্তুটো আমি বিশ্বাস কৰিব পৰা হোৱা নাছিলোঁ। দুদিনমান মই এইটো নিউজে চাইছোঁ যে এই নিউজটো কেঞ্চেল, মানে মিছা হওক, এই নিউজটো মিছা হওক, সেইটোৱে কামনা কৰি আছোঁ। কিন্তু লাষ্টত যেতিয়া তেওঁ আহিলে, আমাৰ অসমলৈ যেতিয়া আহিলে, তেতিয়াহে বিশ্বাস হৈছে। আৰু মই তেতিয়ালৈকে বিশ্বাসে কৰা নাছিলোঁ। ছিংগাপুৰৰ ঘটনাটো যে হৈছে সেইটো বিশ্বাসে কৰা নাছিলোঁ মই। তুমি যে কৈছা সেই সময়ত তুমি মায়াবিনী গানটো গাই আছা, সেই মায়াবিনীৰ গানটো কিন্তু এতিয়া প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈছে জুবিন দা যোৱাৰ পিছত। জুবিন দাই বহু ষ্টেজত নিজেও কৈ থৈ গৈছিলে, সেইখিনি আমি নিজেও দেখিছোঁ। পিছত আমি অকণমান মায়াবিনীটো শুনো নেকি তোমাৰ কণ্ঠত? ঠিক আছে, মায়াবিনীটো দিয়া গোৱা। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি ইয়াৰ কোণত। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি পুৱা, ধুমুহাৰ সতে মোৰ
বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকুত দেখা পাৰো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত দৰাৰে 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 ৰাৰে ৰাৰে দৰাৰে ৰাৰে ধন্যবাদ। খুব সুন্দৰ। মায়াবিনীটো এটা ৰোমান্টিক গীত আছিলে কিন্তু হয় কিন্তু এতিয়া শুনিলে যেন আমাৰ গোচবাম উঠি যায়, গাৰ নোম শিয়ৰি যায়। হয় জুবিন দাই কৈছিলে জুবিন দালৈ মনত পৰে হয়নে? জুবিন দা নোহোৱা হ'লে এই গীতটোৱে বাজিব। জুবিন দাই কৈ থৈ গৈছিলে এই জুবিন দাই গীতটোৰ কৈছিলে। কথা। সঁচাকৈ জুবিন দালৈ বহুত মনত পৰে নিশ্চয় ন? বহুত মনত কৰে। আগতে মায়াবিনী গীতটো মই য'তে ত'তে গোৱা আছিলোঁ, মানে গান গাব দিলে মায়াবিনী। কিন্তু এতিয়া বৰ্তমান মই সেনেকৈ বিশেষকৈ নাগাওঁ, কাৰণ এইটো এটা প্ৰাৰ্থনা হৈ পৰিছে। ভাল সময়ত ভাল পৰিস্থিতি চাই কিনে এইটো গীতটো গাব লাগে মোৰ হিচাপত। আৰু তুমি যিহেতু এতিয়া সামাজিক মাধ্যম যোগে তুমি ভাইৰেল হৈ পৰিছা, মানুহে তোমাৰ যিবিলাক কভাৰ গীত মানে জুবিনদাৰ গীতবোৰ তুমি তোমাৰ কণ্ঠত যিসমূহ গাইছা মানুহে আদৰি লৈছে, হয় কোনটো গীতে তোমাক প্ৰথম মানে চিনাকি এটা কৰাই দিলে যে জুবিনদাৰ দৰে এগৰাকী কণ্ঠৰ যুৱক আছে অসমত? হয় মই এটা হিন্দী গীত এটা গাইছিলোঁ, জুবিনদাৰ পাখিজা মুভিৰ কাফুৰ গীতটো। কাপুৰ গীতটো সেই গীতটো প্ৰথম ভাইৰেল হৈছিলে। তেতিয়া ৰাইজে বিশ্বাসে কৰিব পৰা নাছিলে, ভাবিছিলে যে মই জুবিনদাৰ অডিঅ'টো লগাই কিনে মই জাষ্ট লিপচিং কৰি আছিলোঁ বুলি ভাবিছিলোঁ। মই তোমাৰ কমেণ্টসমূহ চাইছিলোঁ, কমেণ্টত বহুতে লিখিছে বহুতে ভইচটো তোমাৰ নেকি বুলি এনেকৈ, হয়নে? হয় বহুতে লিপচিং কৰা বুলিও কৈছে, বহুতৰ পৰা গালিও খাইছোঁ বাৰু, কিন্তু পিছত লাহে লাহে এতিয়া ৰাইজে বুজি পোৱা হৈছে। আৰু বহুতে মই এনেকুৱাও দেখিছোঁ, কমেণ্ট পঢ়িছোঁ যিহেতু, বহুতে সমালোচনা কৰাও মই দেখিছোঁ যে ক'ৰবাত জুবিনদাৰ ভইচটো লগাই দি পেলাই গান গাইছে। তুমি যিহেতু কৈছাই, কোৱাচোন কি ক'বা এই বিষয়খন? এই বিষয়ত মই এতিয়া ৰাইজক এইটো বিশ্বাসটো দিয়াব লাগিব। আজি মই নিজে সাক্ষাৎ শুনিছিলোঁ। হয় এতিয়া মই জুবিনদাৰ ভইচটো লগাই অডিঅ'টো লগাই কিনে এইটো নাগাওঁ বাৰু। এতিয়া জুবিনদাক মই ভাল পাওঁ কাৰণে জুবিনদাৰ ফ্ল'টোত জুবিনদাৰ যোনটো এতিয়া নোহোৱা হোৱা এতিয়া বহুত ছিংগাৰে কভাৰ কৰি আছে, তেওঁক শ্ৰদ্ধা কৰি কভাৰ কৰি আছে, গীতবোৰ গাই আছে। তেওঁ সেনেকৈও মানে বহুত ছিংগাৰ এতিয়া ফেমাছ হৈ গৈছে, কিন্তু মই সেইটো বুলি মই এতিয়া ফেমাছ হ'ব বিচৰাও নাছিলোঁ। মই জুবিনদাক বহুত ভাল পাইছিলোঁ। জুবিনদাক মই আৰু একো দিব নোৱাৰিম ন, মোৰ ফালৰ পৰা একো নোৱাৰিম। তেওঁক মনত কৰিয়ে মই ৰাইজৰ মাজলৈ কভাৰ কিছুমান কৰি কিনে তেওঁক শ্ৰদ্ধা কৰি কিনে আৰু গীতবোৰ গাইছোঁ। আৰু এতিয়া বৰ্তমান ৰাইজে আঁকোৱালি লৈছে আৰু খুব সুন্দৰকৈ আঁকোৱালি লৈছে ৰাইজে কিন্তু দেই। ঘৰত কোন কোন আছে তোমাৰ? ঘৰৰ এনে আমাৰ ফেমিলিটো বহুত ডাঙৰ। আমাৰ দেউতাৰ বহুত কেইজন ককাই ভাই আছে, আইতাও আছে মোৰ, গতিকে আমাৰ ফেমিলিটো ডাঙৰ আছে। আৰু আমি বেলেগ বেলেগকৈ থাকোঁ বাৰু, কিন্তু আমাৰ ছাপৰ্টিভ, গোটেইকেইজন ইজনে সিজনক ছাপৰ্ট কৰে, সেনেকৈ থাকোঁ আৰু মিলি জুলি থাকি। ঘৰখন সৰুৰ পৰা সাংস্কৃতিক বান আছিল নেকি? নাই মোৰ মানে আমাৰ ঘৰৰ মিউজিকৰ বেকগ্ৰাউণ্ড নাই, ময়ে প্ৰথম। তুমিয়ে প্ৰথম? হয়, মোৰ দেউতা পুলিচৰ, আৰু দেউতাই ছাপৰ্ট কৰে, বহুত ছাপৰ্ট কৰে, সেনেকৈ কৰি আছোঁ আৰু কৰি আছে। তুমি যিহেতু মোক কৈছাই আহোঁতে যে মোক কথা বেছি নুসুধিব, মই গানহে গাম, তাৰ মাজে মাজে মই দুটা এটা কথা তোমাৰ পৰা উলিয়াবলৈ চেষ্টা কৰি আছোঁ, কিন্তু তাৰ মাজে মাজে মই সেই গানসমূহ ৰাইজক শুনাব বিচাৰিছোঁ, যিসমূহ তোমাৰ কণ্ঠত জুবিনদাৰ সেই গানসমূহ প্ৰাণ পাই উঠিছে, হয়নে? জুবিন গাৰ্গ হ'ব কোনো নোৱাৰে, এইটো কোনো নোৱাৰে, তেওঁক ৰিপ্লেচ কৰিবলৈ এইটো নোৱাৰে, কোনো নোৱাৰে, যিমান ভাল কাম। মই সেই বুলি তোমাক সেইটো কাৰণে চিনাকি কৰি দিছোঁ যে জুবিনদাৰ দৰে কিছু সাদৃশ্যহে আছে তোমাৰ কণ্ঠত, হয়নে? তুমি কাপুৰ গানটো ময়ো শুনিছোঁ, তুমি যিহেতু কৈছাই সেই গানটোৱে তোমাক ৰাইজে চিনি পাইছে, ৰাইজে মৰম দিছে, সেইটো অকণমান শুনো দিয়া তোমাক। ঠিক আছে। हुआ तेरा दिल काफुर जैसे,
हुआ मेरा दिल काफिर रे काफिर काफिर दिल हुआ तेरा दिल काफिर जैसे हुआ मेरा दिल काफिर रे काफिर काफिर दिल नए हाथ आए नए बाज आए जैसे खुशबू कोई नए कह पाए नए रह पाए है गुफ्तगू कोई हुआ तेरा दिल काफिर जैसे हुआ मेरा दिल काफिर रे काफिर काफिर दिल देखूं मैं जहाँ भी वहाँ तेरा नाम रे जाऊं मैं जहाँ भी ले तू मुझे थाम रे ओ लगे तू जैसे जारे की बाहें धूप रे जैसे तू बिना जतन मुझे खूब रे दिल ये ही चाहे दिल ये ही मांगे तेरे सहारे दिन हम गुजारे कि तू पास आए मुझ में समाए ऐसी आरज़ू मेरी ना मैं पूरी हूँ ना अधूरी हूँ मैं हुआ हूँ तेरी हुआ तेरा दिल काफिर जैसे हुआ मेरा दिल काफिर रे काफिर काफिर हुआ तेरा दिल काफिर जैसे हुआ मेरा दिल काफिर रे काफिर 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 दिल ধন্যবাদ। খুব সুন্দৰ প্ৰিয়ম তুমি যিহেতু জুবিন গাৰ্গক আদৰ্শ মানি তুমি লৈছাই জুবিন গাৰ্গৰ প্ৰতিটো গীত তুমি চৰ্চা কৰিবলৈ তুমি যিহেতু লৈছাই হয়। জুবিন গাৰ্গৰ যিসমূহ কাম যিসমূহ গুণ নতুন প্ৰজন্মৰ যিসমূহ উঠি অহা কণ্ঠশিল্পী এগৰাকীয়ে জুবিন গাৰ্গৰ পৰা কি কি শিকিবলগীয়া আছে তুমি বুলি তুমি ভাবা তুমি এগৰাকী উদীয়মান কণ্ঠশিল্পী হিচাপে প্ৰথমতে যোনবিলাক এতিয়া বৰ্তমান নতুন প্ৰজন্ম উঠি আহিছে তেওঁলোকে এতিয়া জুবিন দাক স্মৃতিবোৰ জুবিনদাৰ যোনবিলাক স্মৃতি ৰাখি থৈ গৈছে আমাক দি গৈছে সেইবিলাক স্মৃতি তেওঁলোকে আগন্তুক দিনলৈও যাতে ৰাখিব পাৰে সেইটো মই অনুৰোধ জনাম তেওঁলোকক আৰু জুবিন দাই যিহেতু কৈছে যে গীতবোৰ তুমি খুলি গাবলৈ কম্প্ৰেছ কৰি নাগাবলৈ গতিকে মই সকলো ছিংগাৰকে মই সেইটো সকলো ছিংগাৰ বুলি নকওঁ এতিয়া বৰ্তমান ময়ো এজন উঠি অহা ছিংগাৰে মোৰ নিচিনা যোনবিলাক ছিংগাৰ আছে তেওঁলোকক মই এইটো এডভাইচ হিচাপে দিব খুজিম আৰু এটা আহ্বান জনাইছা তোমাৰ ফালৰ পৰা হয় তোমাৰ ভৱিষ্যত পৰিকল্পনা কি কণ্ঠশিল্পী হ'বা নে আন কিবা হোৱাৰ সপোন এতিয়া বৰ্তমান পঢ়া শুনাটো এৰিছোঁ বুলিয়ে ক'ব পাৰিব লাগিব কাৰণ এতিয়া বৰ্তমান মোৰ পঢ়া শুনাত ইমান ইণ্টাৰেষ্ট এটা নাই এতিয়া সৰুৰে পৰা ছিংগিং লাইনটোতে আহিলোঁ গতিকে এতিয়া ভৱিষ্যতলৈ মিউজিকত কিবা এটা কৰিব পাৰিম বুলি আশা আছে আৰু তাকে এতিয়া চেষ্টা আছে তুমি তোমাৰ বহুকেইখন অনুষ্ঠান চাইছোঁ তুমি যিহেতু সামাজিক মাধ্যমত তুমি আপলোড কৰি থৈছা ফেচবুকত হওক বা ইনষ্টাত হওক তুমি অনুষ্ঠান দেখিছোঁ বা ৰাইজৰ মাজলৈ যেতিয়া যোৱা তোমাৰ কণ্ঠটো লগৰসমূহে যেতিয়া শুনে যেতিয়া তোমাক কয় আজি আমি যেনেকৈ কৈছোঁ কিছু সাদৃশ্য আছে জুবিনদাৰ লগত যেন ক'ৰবাত কিছু মুহূৰ্ত ৰখি গ'লে চকুত দুটা মুদি দিলে যেন তোমাৰ কণ্ঠটো শুনি থাকিলে জুবিনদাৰ দৰে কণ্ঠ যেন লাগিব তুমি যেতিয়া শুনা সেই মানুহখিনিৰ মাজত সেই কথাখিনি কেনেকুৱা লাগে তোমাৰ এইটো অকণমান মিল আছে বুলি যে কয় সেইটো মোৰ বাবে বহুত ভাগ্য আৰু মোৰ ভালো লাগে খুব ভাল লাগে এতিয়া তেওঁলোকে এতিয়া লগ বন্ধুবিলাকে কয় আৰু ৰাইজেও কয় যে অকণমান মিল আছে
তোমাৰ জুবিন দাৰ লগত ভইচটো, গতিকে এইটো ভাল লাগে আৰু। তুমি আৰু কাৰ কোন কোন কণ্ঠশিল্পীৰ তুমি গীতসমূহ চৰ্চা কৰা অকল জুবিন মই গাৰ্গৰ বাহিৰে? জুবিন দাৰ বাহিৰে মই পাপন দাৰ গীত চৰ্চা কৰোঁ, লগতে আমাৰ বলিউড ইণ্ডাষ্ট্ৰী অৰিজিত সিং ছাৰ, তাৰপিছত সোণু নিগম ছাৰ, তেওঁলোকৰ গীতবোৰ চৰ্চা কৰোঁ মই। ভৱিষ্যতে নিজৰ অফিচিয়েলি গান কৰাৰ সপোন আছে নাই? হয়, এতিয়া ৰিচেণ্ট মই এটা গান কৰি আছোঁ। কৰি আছা মানে বহাগৰ বাবে প্ৰস্তুতি নেকি? একদম এইবাৰ প্ৰস্তুতি চলি আছে। নিজৰ টিম এটাও আছে মোৰ আৰু বেণ্ড এটাও মই ক্ৰিয়েট কৰিছোঁ, আৰু এইবাৰ বহাগত ৰাইজৰ মাজলৈ যাম বুলি আশা আছে, ৰাইজে যদি বিচাৰে আছে। আৰু ৰিচেণ্ট 10 দিন 1 উইকৰ ভিতৰত মই এটা গান ৰাইজৰ মাজলৈ ৰিলিজ কৰিম আৰু। প্ৰস্তুতি চলি আছে পুৰা। আমি অনুষ্ঠানটো সামৰিব লাগিব। হয়। আৰু যিহেতু আজি জুবিন দাৰে কথা পাতি আছোঁ, জুবিন দাৰে চৰ্চা কৰিছোঁ, যিহেতু মই কৈছোঁ কিছু সাদৃশ্য আছে তোমাৰ লগত জুবিন দাৰ কণ্ঠটো। অনুষ্ঠানটোৰ শেষত আকৌ এটা জুবিন দাৰ গান এটাই আমি অনুষ্ঠানটো শেষ কৰোঁ। তোমাৰ ভাল লগা গান এটা গোৱাবা। হয়, জুবিন দাৰ কালৰ আচুৰ গীতটো ঠিক আছে, হয়, দিয়া সেইটো গাবলৈ চেষ্টা কৰিছোঁ। আসুর কিয় করুণাময় কাতর সিয়র কিয় যাতনাময় দয়া করা হে প্রভু তুমি নিরাময় কালর আসুর কিয় করুণাময় এ হরিয়ে গরলু যে বিয়পিছে গগনু আকৰি এ হৰিয়ে বাকুহিছে নিদাৰুণে ভৱনু দানবী কৰা দয়া হে প্ৰভু দিয়া তুমি মুক্তি কালৰ আসুর কিয় করুণা কাতর সিয়র কিয় যাতনা। খুব সুন্দৰ প্ৰিয়ম। ঠিক আছে, আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ ষ্টুডিঅ'ত উপস্থিত হোৱাৰ বাবে তোমাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু লগতে আমাৰ গীটাৰ সংগত কৰা তাপস্তাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল উদীয়মান কণ্ঠশিল্পী প্ৰিয়ম কৌস্তভ। হয়তো মোৰ দৰে আপুনিও তেওঁৰ কণ্ঠ শুনি কিছু মুহূৰ্ত আপুনিও ৰৈ গৈছে, ক'ৰবাত জুবিন গাৰ্গৰ কণ্ঠটো তেওঁৰ কণ্ঠত আপুনি বিচাৰি পাইছে। গতিকে আমাৰ এই অনুষ্ঠানটো চাই থকাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল অসম লাইভ 24।